অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হৈছে। আমি এই মুহূৰ্তত আপোনালোকক পোনপটীয়াভাৱে লৈ গৈছোঁ অধিৱেশনৰ মাজলৈ। অফিসটো আমি জিএডি ডিপাৰ্টমেণ্টে চাওঁ। জিএডি ডিপাৰ্টমেণ্টে চাওঁ যিহেতু আমি ইতিমধ্যে চিডিচি অফিসটো নিৰ্মাণ কৰাৰ কাৰণে 50 লাখ টকা ইতিমধ্যে আবণ্টন জনোৱা হৈছে আৰু ফৰেষ্ট আইবি এটা ৰিপেয়াৰিং কৰি পেলাই টেম্পৰাৰীভাৱে এতিয়া কাম সেইটো চলিব আৰু পৰৱৰ্তী সময়ত নতুন যি ভৱন নিৰ্মাণ হ'ব তাতে কৰা হ'ব। বাকী যিখিনি বিষয় আছে ব্লকৰ বিষয়ে বা চাৰ্কুল অফিচৰ বিষয়টো সুকীয়াকৈ প্ৰশ্ন সুধিলে আমি উত্তৰটো আমি দিব পাৰিম আৰু বাকী যিখিনি পিডব্লিউ বিভাগ আছে আমি ট্ৰেন্সফাৰ কৰিছোঁ, পিডব্লিউ বিভাগ ট্ৰেন্সফাৰ কৰিছোঁ। ঠিক আছে, অনারেবল মিনিস্টার আপনি কব নেকি কিবা? আপনি কি ক'লে পিডব্লিউডি মানে এখেতে মানে বিষয়টো যিটো আনিছে জিএডি বিভাগ বুলি আনিছে আমাক জনাইছে পিডব্লিউডি জেডি কমিউনিকেট কৰিছে নেকি? জেডি আমি কমিউনিকেট কৰিছোঁ, পিডব্লিউ বিভাগে আমাক জনাইছে। অনারেবল পার্লামেন্টারি মিনিস্টার কিবা আছে ইনফরমেশন নাই? এইটোৱে তো ঠিক আছে, আপনি পাই যাব মানে রিপ্লাই টু পিডব্লিউডি। ঠিক আছে, কোয়েশ্চন নাম্বার 2 সুজামুদ্দিন লস্কর। অনারেবল মিনিস্টার, কোয়েশ্চন নাম্বার 2 সদনৰ উত্তৰসমূহ দিয়া আছোঁ। এইটো করে মই অধ্যক্ষ মহোদয়, আমার পঞ্চায়েত গ্রামোন্নয়ন বিভাগের সমগ্র রাজ্যে 862টি ট্যাক্স কালেক্টর আছে, কিন্তু তার ভিতৰত হাইলাকান্দি জেলায় 24টি, কিন্তু কোনো প্রমোশন হয়নি। কমিশনার অফিস থেকে 18/6/2025 তারিখে এটা খসড়া গ্রেডেশন তৈরি হয়েছিল, কিন্তু আজ পর্যন্ত তার কোনো খবর নাই। তাই মাননীয় মন্ত্রী মহোদয়ের কাছে আমার অনুরোধ যে আমার জেলায় 62টি গাঁও পঞ্চায়েতের মধ্যে মাত্র 27 জন জিপি সেক্রেটারি আছে। প্রমোশন হলে আমার এই সমস্যাটি সমাধান হয়। অনারেবল মিনিস্টার। অধ্যক্ষ ডাঙৰীয়া, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বৰ্তমান আমাৰ 242গৰাকী কনিষ্ঠ সহায়ক আছে আৰু এই কনিষ্ঠ সহায়কসকলক ইতিমধ্যে আমাৰ পদোন্নতি দিয়া হৈছে তেওঁলোকক একাউণ্টেণ্ট হিচাপে। আৰু বাকী যিসকল জুনিয়ৰ এছিষ্টেণ্ট বা টেক্স কালেক্টৰ আছে, টেক্স কালেক্টৰৰ কাৰণে ইতিমধ্যে আমি গ্ৰেডুৱেশ্যন লিষ্টটো আমি ইতিমধ্যে বনাইছোঁ আৰু তেওঁলোকৰ ছাৰ্ভিচ চিলটো হোৱা নাই। গতিকে আমি যোৱাকালি ৰিভিউ কৰিছোঁ, আগন্তুক দিনত তেওঁলোকৰ কাৰণে ছাৰ্ভিচ চিল প্ৰিপেয়াৰ কৰি পেলাই পদোন্নতি দিয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব। যেনেকুৱাকৈ জুনিয়ৰ এছিষ্টেণ্টক আমি পদোন্নতি দি পেলাই যেনেকুৱাকৈ একাউণ্টেণ্ট দিছোঁগৈ, ঠিক তেনেকুৱাকৈ টেক্স কালেক্টৰ বা ৰোড মহাৰাসকলকো আমি পদোন্নতি দিব লাগিব বা অন্য কামত দিব লাগিব। কাৰণ কিয়, যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমাৰ চৰকাৰখনে ইতিমধ্যে গাঁও লেভেলত সকলো ধৰণৰ টেক্স কালেকশ্যন আমি উইথড্ৰ কৰিছোঁ, এক্সেপ্ট ৱাইন শ্বপত বাহিৰে বা ব্ৰিক ইণ্ডাষ্ট্ৰীৰ বাহিৰে। গতিকে টেক্স কালেক্টৰসকলৰ এতিয়া বিশেষ তেনেকুৱা কাম নাই এজ এ টেক্স কালেক্টৰ হিচাপে, আৰু যাৰ কাৰণে এতিয়া আমি বহুতক জিপি ছেক্ৰেটাৰী হিচাপে ৰাখিছোঁ এটাচ কৰি পেলাই। আগন্তুক দিনত ছাৰ্ভিচ চিল বনাই পেলাই তেওঁলোক নতুন পদত যাতে মকল কৰিব পৰা যায় তাৰ কাৰণে বিভিন্ন ব্যৱস্থা লোৱা হ'ব। ঠিক আছে, জাকির। স্যার, অধ্যক্ষ মহোদয়, এইটো মানে অলপ কম ষ্টাফ থাকার কারণে বিভিন্ন জনপ্রতিনিধিয়ে বিভিন্নভাবে চান্স লৈছে। এটা জিপিত এজন জনপ্রতিনিধির ঘৰত নিজৰ ঘৰৰ চাৰিফালে প্ৰায় 1.5 কোটি টাকাৰ গভৰ্ণমেণ্ট স্কিম ইমপ্লিমেণ্ট কৰিছে নিজাভাৱিয়া। আৰু এইজন জিলা পৰিষদৰ মেম্বাৰ আছিল। আমি আশ্চৰ্য লাগিছে, এটা মানে 4 বছৰৰ ভিতৰত 5 বছৰ হৈ গ'ল। লাষ্ট এটা কুৱেশ্যন পাইছিলোঁ যে আনটাইডৰ কিবা 8 লাখ টকাৰ কিবা লেট্ৰিন এটাৰ কাৰণে যে পইচাটো গভৰ্ণমেণ্টে দিয়া নাই। বাস্তৱ চিত্ৰটো তাত গৈ দেখিলোঁ যে তাৰ আগতে ইয়াত যেতিয়া কুৱেশ্যনটো ৰেইজ হৈছে তাৰ আগতে জিলা পৰিষদৰ ফাণ্ডৰ পৰা এইটো পইচাটো অলৰেডি দিয়া হৈছে। তাই আমি মাননীয় মন্ত্ৰী মহোদয়ক আপোনাৰ মাধ্যমে মাননীয় মন্ত্ৰী মহোদয়ক কৈছোঁ যে তেখেতৰ তাতো বাৰম্বাৰ এইবিলাক মানে কমপ্লেইনটো আহিছে, কাইণ্ডলি যদি এটা এটা উচ্চস্তৰীয় এটা কমপ্লেইন দিয়ে। কাৰণ মানুহবিলাকে হাঁটিবলৈ এটা CC ব্লক দিব নোৱাৰোঁ আমি। এটা ভিলেজত এটা CC ব্লক বনালে আমাৰ 60-40 হৈ যায়, কিন্তু এজন জনপ্ৰতিনিধিৰ গড়ৰ চাৰিফালে কোটি টাকাৰ ওপৰত নিজাভাৱে কাম কৰিছে। এইটো তদন্ত আপুনি কৰিব নে নাই প্লিজ? অধ্যক্ষ ডাঙৰীয়া, যদি এইটো বিষয় যদি সঁচা তেতিয়া নিশ্চিতভাৱে এইটো গুৰুতৰ অপৰাধ। গতিকে মই আপোনাক অনুৰোধ জনাম, আপুনি এটা ৰিটাৰ্ণ যাতে আজি কমপ্লেইন এটা দিয়ে
আৰু কমপ্লেইন দিয়াৰ পিছত অকল এনকুৱাৰী নহয়, এনকুৱাৰী কৰাৰ পিছত যি বিহিত ব্যৱস্থা ল'ব লাগে আমি সম্পূৰ্ণ বিহিত ব্যৱস্থা বিভাগে আমি ল'ম। ধন্যবাদ স্যার। আমি Question number দিয়ে দিব। 3, Sri Abdul Swan Ali, Honorable Minister.